হয় আজি ৮ তাৰিখ আগষ্টৰ ৮ তাৰিখে আজি আমি সদৌ মানে কমতাপুৰ অঞ্চলত আমি বিভিন্ন জেগাত মানে ২৪-২৫ আমাৰ যি বৰ্ষৰ আমাৰ পুঁজি আছিলে কমতাপুৰ সাহিত্য পৰিষদৰ, আৰু সেই পুঁজিৰ পৰা তাৰমানে আমি কিছুমান জেগাত কিছু আমাৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে কিছু আমি কৰ্মশালা দিছোঁ, আৰু সেইবিলাক কৰ্মশালাৰ পৰা স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে। আৰু আমি সেইখিনিয়ে ধৰি আমি মানে মহিলাসকলৰ কাৰণে খালি কামখিনি কৰি আছোঁ। যে মহিলাৰ আজি আমি দলাই গাঁৱতো এটা মানে কৰ্মশালা আৰম্ভ কৰিলোঁ, আৰু আজি ঢালি গাঁৱতো এতিয়া কৰ্মশালা এটা হ'ব মহিলাসকলৰ। ইয়াত আমি কিছুমান মহিলাক তাৰমানে যিবিলাক ঘৰত থাকে, ঘৰুৱা মহিলা তাৰমানে য'ত চাকৰি তাকৰি নকৰে, পৰিয়ালক লৈ ব্যস্ত থাকে, ঠিক তেনেকুৱা ধৰণৰ মহিলাসকলক আমি স্বাৱলম্বী হ'বৰ কাৰণে আমি এই কেক কেনেকৈ বনায় তাৰে এটা প্ৰশিক্ষণৰ কৰ্মশালা দিছোঁ, আৰু এই কৰ্মশালাটো আজিৰ পৰা আৰম্ভ হ'ল। ইতিমধ্যে আমাৰ যিটো দলাই গাঁৱত হৈ গ'ল, তাতে আমি ১৪০ গৰাকী মহিলাক আমি মানে যি প্ৰশিক্ষণৰ আৰম্ভণিত পালোঁ। গতিকে কালিলৈ যে আৰু নাহিব সেইটো ক'ব নোৱাৰি, আৰু আহিব মহিলা। আৰু ভাল লাগিছে এইটো কাৰণে যে সকলোৱে খুব সুন্দৰভাৱে তাৰমানে আঁকোৱালি লৈছে, আগুৱাই আহিছে, আৰু কৈছে সকলোৰে মুখত এটাই কথা যে আপুনি এইটো বহুত ভাল বস্তু আনিছে। কাৰণ আমি মহিলাসকলে পূজা আহিলে, বিহু আহিলে আমি পুৰুষসকলৰ লগত মানে টকা পইচাৰ কাৰণে আমি মানে হাত পাতি থাকিব লাগে, কিন্তু আমি এই প্ৰশিক্ষণৰ দ্বাৰা আমি নিজে কিছু টকা হ'লেও আমি অৰ্জন কৰিব পাৰিম, আৰু আমি এইটো খুব ভাল এটা পদক্ষেপ। গতিকে সকলোৱে তাৰমানে হাঁহি মুখেৰে মানে একত্ৰিত হৈ পেলাই ওলাই আহিছে, আৰু মানে কামখিনি কৰিম বুলি আশা মানে তেওঁলোকে কথা দিছে। ঠিক তেনেকৈ আমি আজিতো ঢালিগাঁৱতো হ'ল, আৰু অহা ১৭ তাৰিখৰ পৰা বৰপাৰাত যিটো আক্ৰাচুৰ অফিচ আছে, সেই বৰপাৰা অঞ্চলৰ দেউৰীপাৰা অঞ্চল আপটো মানে বেতবাৰী, বঙাইগাঁও, পুৰাণী বঙাইগাঁও, তাৰে পৰা আমাক তাৰমানে দলাই গাঁৱলৈকে আহিছে। তেতিয়া মই এটা আশা কৰিলোঁ যে নহয়, দলাই গাঁৱলৈকে বহুখিনি দূৰ হয়, মানে বেতবাৰী, পুৰাণী বঙাইগাঁৱৰ পৰা অহা মানে বহুত দূৰ হয়। গতিকে মই মানে চিন্তা চৰ্চা কৰি আমি ১৭ তাৰিখৰ পৰা আক্ৰাচুৰ অফিচৰ যিটো মানে হল আছে, কমিউনিটি হল এটা আছে, সেই অফিচত তাৰমানে আমি আৰু এটা মানে কৰ্মশালা আৰম্ভ কৰিম। গতিকে সেই অঞ্চলৰ মহিলাখিনিৰ কাৰণে, কাৰণ অহা যোৱা কৰা বহুত হেৰি হৈ যায়, দূৰ হৈ যায়, গতিকে তেওঁলোকৰো অসুবিধা হয়, সময়ৰো কথা আছে। সেইকাৰণে আমি পুনৰ আৰু এটা বঢ়াই দিছোঁ। মানে ইয়াতে আমাৰ বঙাইগাঁও জিলাত 2টা হ'লেই অলৰেডি, আৰু 3টা হ'ব, এইটো আক্ৰাচুৰ অফিচতো হয়। ইয়াৰ পিছত আমি গোৱালপাৰালৈ যাম, গোৱালপাৰাত এটা কৰিম। ঠিক তেনেদৰে তাৰমানে কিছুমান জেগাত আমি য'ত নেকি আমাৰ একদম পিছপৰা অঞ্চল, মহিলাসকলে তাৰমানে কোনো ধৰণৰ এটা মানে সুবিধা নাপায়, তেনেকুৱা জেগাত আমি পৰাপক্ষত যিমান পাৰোঁ আমি কৰি যাম এনেকুৱা ধৰণৰ কৰ্মশালা। দলাই গাঁৱত আছে প্ৰশিক্ষক হিচাপে আমাৰ তৰামণি ৰায় নেকি, তৰামাই ৰায় এনেকুৱা আছিলে নামটো তাই, মই আজি প্ৰথম পালোঁতো নামটো পাহৰি গৈছোঁ, তৰামণি ৰায়। আৰু ঢালিগাঁৱত আছে আমাৰ মালবিকা বৰ্মন, আৰু সৰু ছোৱালী 2জনীয়ে, আৰু তেওঁলোকে কিন্তু খুব মানে ইচ্ছাৰে কামটো শিকিছে, আৰু সেই অনুপাতে তেওঁলোকে নিজেই মানে উপাৰ্জনো কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ ছোৱালীবিলাকক আমি আগবঢ়াই দিয়াৰ কাৰণে আমি প্ৰথম পদক্ষেপটো লৈছোঁ, আৰু আমি ভাবোঁ এই প্ৰশিক্ষণটোৰ দ্বাৰা তেওঁলোক যিহেতু ইনষ্ট্ৰাক্টৰ হিচাপে আহিছে, গতিকে তেওঁলোকে আৰু আগুৱাই যাবৰ কাৰণে এটা সাহস পাব। এইখিনিয়ে মোৰ কাৰণে বহুত ধন্যবাদ। একচুৱেলি মই যদিও ঢালিগাঁও সভাপতি, কিন্তু এই কামটো অতিকৈ মানে এটা মানে KSC তৰফৰ পৰা এটা ভাল এটা পদক্ষেপ। কাৰণ আজিকালি নাৰী সবলীকৰণ বা যিবিলাক আমাৰ মহিলা আছে, সিহঁতৰ সবলীকৰণৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাটো আটাইতকৈ দৰকাৰ। আৰু KSCৰ আমাৰ EM বাইদেউ, পৌৰ বিচকাৰ বাইদেৱে যি পদক্ষেপ লৈছে, আজি কেক মেকিঙৰ যিটো পদক্ষেপ, এইবিলাক সৰু সৰু পদক্ষেপৰ পৰাই মহিলাবিলাকে এটা স্বাৱলম্বী হ'ব পাৰিব। আৰু মই ভাবোঁ নাৰী শক্তিয়ে আজিৰ দিনত আমাৰ বিশ্বত আগুৱাই যোৱাত বহুতো চেষ্টা মানে সিহঁতে হাতত লৈছে, আৰু ইহঁতৰ ফালৰ পৰা আমি বহুতো মানে উপকৃত হৈছোঁ মহিলাসকলৰ কৰ্মৰ ফালৰ পৰা। যিহেতুকে KSC বাইদেৱে আজি, আমাৰ EM বাইদেৱে আজি যি পদক্ষেপ, এই পদক্ষেপক আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ, আৰু এইটোৰ কাৰণে আই মাতৃসকলৰ কাৰণে এটা বিৰাট এটা ভাল এটা খবৰ মই বুলি ভাবোঁ। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ আৰু পদক্ষেপ বাইদেউৰ পৰা পাম বুলি আমি এটা আশা কৰিছোঁ। আৰু আমিও পঞ্চায়তৰ ফালৰ পৰা মহিলাসকলক যিমানখিনি পাৰোঁ সহায়ৰ হাত আমি দিম, আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত বা নাৰীক আগুৱাই দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন পদক্ষেপ লৈ আছে। সেই পদক্ষেপৰ লগত KSCও আজি বিভিন্ন ধৰণৰ দেখা পাইছোঁ বহুতো পদক্ষেপ লৈছে। আমিও গাঁও পঞ্চায়তৰ সভাপতি, আমিও কিছুমান এনেকুৱা ধৰণৰ পদক্ষেপ ল'ম, আৰু আগন্তুক দিনত ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ পদক্ষেপ নিশ্চয় হাতত লোৱাৰ আমি দেখা পাম।
ঢালিগাঁওবাসী কি ক'ব বিচাৰে মানে এইটো? ঢালিগাঁও ৰাইজক মই এটাই কওঁ, আপোনালোকে সকলোৱে ওলাই আহক একেলগে, আৰু যিমান আই মাতৃসকল আজি অহা নাই, আজি অলপ সংখ্যা যদিও কম, নিশ্চয় কালিৰ পৰা আৰু আমাৰ এইটো আৰম্ভ হ'ব কেক মেকিঙৰ। ইয়াতে যথেষ্ট সংখ্যক মহিলা আমি একজোট কৰাৰ ক্ষেত্ৰত আজি সন্ধিয়াতে আমি মানে বাৰ্তা এটা দিলোঁ।